হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। মোৰ অন্য এটা ভ্লগলৈকে সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম। আৰু ৰাতিপুৱা এই 8টা বজাৰ পৰা মই দেখিছোঁ নহয় ধুনীয়াকৈ সাজি কাচি কি কৰি আছিলোঁ তো গম পাইছি চাগে। ৰিলছ বনাই আছিলোঁ, 2 ঘণ্টামান লাগিলে। আইনো অকলে বনাওঁ যিহেতু সময়টো অলপ হ'লেওতো লাগিবই। আৰু মানে এইকেইদিন মানে আজি অলপমান ভালকৈ মানে ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ। ঠিক আছে, চাদৰ মেখেলা পিন্ধা নাই, ৰাইজ গৰম লাগিছে যে সেইকাৰণে চাদৰ মেখেলা পিন্ধা নাই, চুইটাৰকে পিন্ধিছোঁ কটনৰ। এইটো দেৱালীতে লোৱা, এনেও আপোনালোকে দেৱালী ভিডিঅ'ত দেখিছেই। চুইটাৰটোৰ বিষয়ে ইমান বেছি কৈ নাথাকোঁ আৰু ভাবিলোঁ আজি ব্লগটো এইখিনিৰ পৰা আৰম্ভ কৰি দিওঁ। এই মাত্ৰ মই ৰিলছ বনাই উঠিলোঁ। অলৰেডি চাগে ৰিলছকেইটা গ'লে আপোনালোকে গৈ পেলাই চাবগৈ আৰু বহুত বেছি মৰম দিব আৰু বহুত বেছি কষ্ট কৰিতো ভিডিঅ'বিলাক বনাই আছোঁ, আপোনালোকেতো গম পাইছেই। আৰু মই যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক ভাল ভাল ভিডিঅ' লৈ আনিবৰ কাৰণে। আৰু মায়েও অলপ পিছত যাবগৈ এতিয়া দোকানলৈ, কাৰণ পাপাই শুব আহিব। 1 ঘণ্টা 2 ঘণ্টা শুই যোৱাৰ পিছত তাৰপিছত মানে ভাইটিক স্কুলৰ পৰা আনিব টাইম হ'ব না, সেইকাৰণে। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, এইফালে মায়ে ৰেডি হৈ গ'লে দোকানত যাবৰ কাৰণে। এইখিনি কাপোৰ মানে সামৰি আছিলে, কাৰণ দেখিছে নহয় কিমান বেছি মানে একেবাৰে ফুলি মানে এসোপামান কাপোৰ মানে ইয়াতে মানে হৈ আছে মানে জমা। ঠিক আছে, সেইকাৰণে কিছুমান কাপোৰ থৈ দিছে। কিন্তু ইয়াত সঁচা ক'ব গ'লে মোৰ কাপোৰ ইমান নাই, মাক পুতেকৰ 2টা কাপোৰ বেছিকৈ সোমাই আছে। 10টা বাজিলে। আৰু এইফালে পানী বটলো আজি শেষ হ'ল যে খোৱা পানী, সেইকাৰণে ইয়াৰ পানী বটলো দেখিছে নহয় লৈ যাব, পাপাই আহাতে লৈ আহিব। ইয়াত মানে ৰাইজ খোৱা পানী মানে মানুহবিলাকে কিনিয়ে খায়, সেইকাৰণে আমিও কিনিয়ে খাওঁ। কেইদিনমান খাইছিলোঁ মানে টেপৰ পানী, কিন্তু অকণমান মানে আইৰণ নিচিনা টেষ্ট এটা আহে না, সেইকাৰণে ইয়াত মানে কিনি খাব লাগে পানী। আৰু এইটো মানে বহুত বেয়া। আৰু গাঁৱলীয়া জেগাত নহয় বাৰু, অসমৰ নিচিনা জেগাত চবত মানে কুঁৱা থাকে। ঠিক আছে, কুঁৱা থাকে, দমকল থাকে। হা, অঁ, তুমি খোৱা বুলি তুমি ঠাণ্ডা ভাত খাবা বুলি কাৰণে সেইকাৰণে পাপাই খাব বিচাৰে। মায়ে খোৱা সলনিকৈ ময়ে খাওঁ ঠাণ্ডা ভাত, সেইকাৰণে দেখিছে নহয়। দিনত বনোৱা মানে ভাত বেছিকৈ ৰ'লে যে সেইকাৰণে কৈছে পাপাক খাব নালাগে বুলি কৈছে। আৰু কৈ দিম আৰু একো নহয়। মই পাপাক সোনকালে শুবৰ কাৰণে দিবা, তেতিয়াহে যাব পাৰিব। হ'ব, যোৱা। চপাই থ'ম। ৰাইজ, এই মাত্ৰ লাইন ঠিক কৰা মানুহটো গৈছে। মানে আজি কি হৈছিলে জানেনে, আজি মানে ভিডিঅ' ভালকৈ একো কৰিব পৰা নাই। তেতিয়াই যি আগবেলা সময় যে মানে ৰিল শ্বুট কৰি উঠিলোঁ যে ভিডিঅ'টো আৰম্ভণি কৰিছিলোঁ যে তেতিয়াই যি কৰা। আৰু তাৰপিছত নাই, কাৰণ মানে এইটো যে বগা এক্সটেনশ্যন বক্সটো যে কাঠৰ যে এইকেইটাত মানে ফুটাকেইটাত মানে লাইনে পোৱা নাছিলে। ঠিক আছে, ৰাতিলৈতো ধুনীয়াকৈ চলি আছিলে, কিন্তু ৰাতিপুৱা মানে একো চলাই নাই মানে। ঠিক আছে, মই এনেই মানে কুলাৰটো চলাম বুলি মানে লগাই চাইছিলোঁ, কিন্তু চলা নাই। তাৰপিছত আৰু সেয়া এৰিয়ে দিলোঁ, সেইকাৰণে ইমান লাগি নাথাকিব, কাৰণ মানে চলা নাছিলে কাৰণে থাকক, পাত দিলোঁ বুলি পাপাই আহিলে ভাল কৰিব। তাৰপিছত পাপাই যেতিয়া শুবৰ কাৰণে ভাত পানী খাই পেলাই অলপমান শুবৰ কাৰণে আহিছে, তেতিয়া মানে কাঠটো ঠিক কৰিলে। আৰু সেইখিনি সময়তে মানে 10-15 মিনিট লাগিলে। তাৰপিছত পাপাই যোৱাৰ পিছত মই মানে কুলাৰটো অফ কৰি দিলোঁ। আৰু 1টা নে 1:30 বজাত ভাইটি স্কুলৰ পৰা আহি পাইছে। আৰু তেতিয়া মানে এই এক্সটেনশ্যন বক্সটো যে এটা ফুটাটো মানে চলাই নাই। মানে পাপাই মানে কিবাকিবি কৰি ল'বলৈ মানে চলোৱা কৰিছিলে, মানে মই আকৌ বন্ধ কৰি দিলোঁ যে পাপাই যোৱাৰ পিছত চুইচটো, সেইকাৰণে মানে আকৌ নচলাই ঠিকছে মানে গালি শুনিলোঁ মাৰ ইয়াৰ পৰা। 2টাই ঠিকছে গালি দিলে, কিয় বন্ধ কৰিব লাগে, জানই তেনেকুৱা মানে জানেইতো কুলাৰ ল'লে কিমান বিল আহে, সেইকাৰণে মই ইমান নলওঁৱে ঘৰত। ঠিক আছে, ইহঁতে আহিলে বাৰু লয়, মই ইমান নলওঁ কুলাৰ চুলাৰ। আৰু তাৰপিছত সেইকাৰণে আৰু তাৰপিছত আৰু কি আৰু সেইটো মানে মনটো বেয়া কাৰণে মই মানে 2 ঘণ্টামান শুলোৱে ঠিকছে। ঠিক আছে, 2 ঘণ্টামান শুলোঁ। তাৰপিছত পাপাৰ ফোন আহিলে আৰু ঠিক আছে, তেতিয়া মায়ে ক'লে আৰু তেনেকৈ মানে এক্সটেনশ্যন বক্সটো লাইন পোৱা নাই, আৰু বাকীকেইটা মানে বৰ্ডকেইটাও বেয়া। আপোনালোকে অলৰেডি বাকীকেইটা ভিডিঅ' দেখা পাই আছে এইকেইদিন ভিডিঅ'ত। তাৰপিছত আৰু পাপাই ক'লে মই এতিয়া মানে চাৰ্দাৰজি বোলা মানে ইলেক্ট্ৰিচিয়ানটোক মই লৈ যাম। তাৰপিছত পাপাই এতিয়া আহোঁতে লৈ আহিলে। আৰু এই মানুহটো মানে এই আগতে মানে এবছৰ আগতে এই লাইটটো মানে ওপৰৰ লাইটটো বেয়া হৈছিলে, সেইটো ঠিক কৰি দিলে। আৰু তাৰপিছত এইটো দেখিছে নহয়, নতুন ক্লাব এটা লগাই দিলে, দেখিছে নহয় ধুনীয়াকৈ বগা চাওক, নতুন ক্লাব এটা লগাই দিলে। পৰুৱা চৰুৱা মানে এগালমান সোমাই আছিলে। ইয়াত দেখিছে কিমান বেছি লেতেৰা হৈছে। মই এতিয়া মানে গোটেই ঘৰটো মানে এতিয়া চাফা কৰিব লাগিব। আৰু এইখন বৰ্ডো মানে বেয়া হৈ আছিলে, এইখন বৰ্ডকো ৱায়াৰডাল পাপাই সেইদিন খঙতে মানে ছিগি দিলে। ঠিক আছে, কেনেকুৱা মানে কানেকশ্যন কৰি থৈ দিয়া, মালিকে কেনেকুৱাকৈ সোমোৱাই থৈছে ৱায়াৰৰ মাজত, সেইকাৰণে পাপাই দিন খঙতে খিচিককৈ কাটি দিলে। তাৰপিছত মানে সেইটো নচলা হ'ল, সেইকাৰণে আজি সেইটোকো লগতে পালে কাৰণে মানুহটো পালে কাৰণে লগতে চব মানে ঠিক কৰি ল'লে। আৰু এইটো বৰ্ডটো বেয়া হৈছে, আপুনি জানে, ঠিকে আছে। আৰু এইটোতো ঠিকেই, এইটোতো ভালেই হৈ আছে বাছ। আৰু এতিয়া মই ঘৰটো মানে ধুনীয়াকৈ চাফ চিকুণ কৰোঁ। স্পেচিয়েলি মানে পাকঘৰটো লেতেৰা হ'ল না, কাৰণ পৰুৱা চৰুৱা মানে মানুহটোৱে কৈছে মানে, কাৰণ এইখন বৰ্ডটো মানে বেয়া জেগাত মালিকে মানে ফিক্স কৰি দিলে, ছাইডত দিব লাগিছিলে, মালিকে এইটোৱে বেয়া কৰিলে। সেইকাৰণে মানে ভাত পানী বনালে মানে তেলৰ চিটিকানি পৰে, কিবা পোক পৰুৱাও সোমায়। ঠিক আছে,
ফুটাকেইটা ডাঙৰ ডাঙৰ যে পোক পৰুৱা সময় সেইকাৰণে এতিয়া বাৰু অলপমান সাৱধান হ'ব লাগিব আৰু এতিয়া মই জল্দিকৈ মানে চাফা তাফা কৰোঁ বহুত লেতেৰা হৈ আছে আৰু গোটেইখিনি মই চাফা কৰিম